আসসালামু আলাইকুম, নমস্কাৰ। মই এটা আপোনালোকৰ ওচৰত টপিক আনিছোঁ। এতিয়া মই চাত বাগিচাত আছোঁ। অলপ গৰম মানে ৰ'দ পৰি আছে যে, গধূলি টাইমত আহিব লাগে। গছৰ মাজত অলপ বতাহ দিয়ে নহয়, ইমান ধুনীয়া লাগে নহয়। চাৰিওফালে গুৱাহাটীখন দেখা পায়, কি সুন্দৰ। আৰু যিয়ে নহওক, মই এতিয়া আপোনালোকৰ ওচৰলৈ এটা টপিক আনিছোঁ, সুন্দৰ টপিক। এই গছডাল দেখিছেনে? এইডাল কি জানেনে? এইডাল গুমা। কিছুমান গাঁও ভেদে বেলেগ বেলেগ গুমা বুলি কয়। শাক হিচাপে ব্যৱহাৰ হয়, সেইকাৰণে গুমা শাক বুলি কয়। আৰু কিছুমানে দলং পোচ বুলি কয়। আৰু লিখা নাম হ'ল ডনপুষ্পি। মানে সাধাৰণ শাক, গোটেই বাগিচাতে হয়। ইয়াৰ মূল্য বহুত, আমি মানুহে ইমান নাজানো। খুবেই তাৰমানে ঔষধি গুণসম্পন্ন গছ। ইয়াক তাৰমানে ভাল ভাষা ক'ব লাগিলে গল্ডেন গছ বুলি ক'ব লাগিব। মূল্যৱান, ডায়মণ্ড বুলি ক'লেও ভুল নহয়। আমাৰ শৰীৰত দুটা অংগত ই খুবেই ভাল কাম কৰে। এটা হ'ল লিভাৰ আৰু এটা হৈছে চাইনাচাইটিছ, নাকৰ প্ৰব্লেম। যিসকলে চাইনাচাইটিছ ভুগি আছে, ইয়াৰ পাতৰ ৰস যদি পানীৰ লগত মিক্স কৰি নাকেৰে টানি মুখেৰে ওলাই দিয়ে, খুবেই ভাল ফল পাব। খুবেই ভাল ফল পাব আৰু প্ৰমাণ। মাথাৰ বিষটো কমিব। চাইনাচাইটিছ মাথাৰ বিষ থাকে, নাকত এটা নহৰুৰ নিচিনা মাংসৰ পেশী এটা ওলাই দুটা নাক ব্লক কৰি ধৰে, সেইবিলাক গুচি যাব। কিন্তু মানে অকল ৰসটো পানী নিদিয়াকৈ কেতিয়াও টানি নিদিব। কিন্তু টানি দিলে তাৰমানে মাথাত ধৰে। পানী মিক্স কৰি নাকেৰে টানি দিব, নাকে টানি মুখেৰে ওলাই দিব। প্ৰমাণ আছে। আৰু এজন ভাৰতৰ প্ৰখ্যাত বৈজ্ঞানিক, তেখেতৰে ভিডিঅ' মই চাইছোঁ। তেখেত পদ্মশ্ৰী পোৱা। তেখেতে এই বস্তুটো চাইনাচাইটিছত কিমান কাম কৰে সেই বিষয়ে ডিটেইলছ কৈছে। মই অৱশ্যে আগৰ পৰাই জানো। মই সৰুৰ পৰাই মই যে আপোনালোকৰ ওচৰত যিবিলাক আপলোড কৰিছোঁ ভিডিঅ', কিছুমান ঔষধি গুণসম্পন্ন, এইবিলাক মই সৰু কালতে জানো। তাৰমানে আমাৰ বাগিচা আছিলে, বাগিচাত বিভিন্ন ধৰণৰ শাক পাচলি, লগতে এই ঔষধি গুণসম্পন্ন যিবিলাক গছ মোৰ মায়ে মোক কৈছিল। আৰু তেতিয়াৰ পৰা মোৰ মনত আছে, আৰু সেইটোকে মই মই সহজ ভাষাত আপোনালোকৰ ওচৰলৈ দাঙি ধৰিছোঁ। নতুনকৈ শিকা নহয়। ই চাইনাচাইটিছত নম্বৰ 1 আৰু 2 নম্বৰতে ই লিভাৰত কাম কৰে। লিভাৰ যিসকলৰ ভোক কম, মানে অসুখ হৈ থাকে, পেটটো ওজন লাগি থাকে, সেইসকলে যদি ইয়াৰ তৰকাৰী খায়, ভাজি খায় কম তেলত, কম সময়তে তাৰমানে লিভাৰখনৰ কাম আৰম্ভ হৈ যাব, ভাল কাম। ইমান সুন্দৰ তাৰমানে। সেইটো কাৰণে আমি মাজে মাজে এই শাকটো খাব লাগে। অলপ চেণ্ট পায়, কিছুমানে বেয়া পায়, কিন্তু বেয়া পালে একো ডাঙৰ কথা নহয়। কিয় জানানে? খাব লাগে। আমিতো ঔষধবিলাক খালেওতো অসুবিধা পাওঁ। খুব সাংঘাতিক, খুব ভাল লাগে। ফুলটো দেখিছেনে? ফুলটো বগা, ফুল চুল চব খাব পাৰি। এই আগৰ কোমল আগটো নি ভাজি খাওঁ। আপোনালোকে খাই চাওকচোন, কিছুদিন খাই চাওক। লিভাৰৰ কাম বহুত ভালকৈ চলক হ'ব। আৰু তাৰোপৰি চাইনাচাইটিছটো কমি যাব। এই দুটা অংগত ই সুন্দৰ কাম কৰে। আহিছোঁ আজি ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব দেই, ফ'ল' কৰিব। আহিছোঁ, বাই বাই।